জয় শ্ৰীৰাম। মই আগতে কৈ আহিছিলোঁ আপোনালোকক অম্বুবাচীৰ আগতে কৈছিলোঁ যে ইয়াৰ পিছত মই নেক্সট খুব দৰকাৰী ভিডিঅ' এটা বনাম, খুব মানে ইম্পৰ্টেণ্ট ট্ৰফি লৈ পেলাই। মই আজি অস্থায়ী লক্ষ্মী বাসৰ কাৰণে মই কিছুমান চব যি লাগে এইখিনি বস্তুৰ বয় বস্তু যি লাগে মই আপোনালোকক চিনাকি কৰিবৰ কাৰণে মই লৈ আহিছোঁ। আৰু কেনেকৈ ধৰণে আপোনালোকে এই পূজাটো ঘৰত কৰিব লাগিব তাৰে সম্পূৰ্ণ বিধি বিধান মই আপোনাক দিবলৈ আহি আছোঁ, দেখুৱাবলৈ আহি আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি ধুনীয়াকৈ চাই ল'ব আৰু ঘৰত নিজৰ ঘৰত আপোনালোকে নিজে অস্থায়ী লক্ষ্মী বাস হ'বৰ কাৰণে কৰি ল'ব। লক্ষ্মীৰ দুৱাৰ খোল খায়, এইটো 110% গেৰেণ্টি আছে, প্ৰমাণিক আছে। হাজাৰ মানুহ লাখ মানুহে কৰিছে এইটো উপায়, আপোনালোকেও কৰি ল'ব। আপোনালোকৰ যদি ধন ধানৰ যদি সমস্যা আছে তেতিয়াহ'লে একবাৰ নিশ্চয় এই ক্ৰিয়াটো কৰি চাব। মই এইটো কৰিব গৈ আছোঁ। চক সময় অলপ কম সময়তে মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মই এখন আসন পাতিছোঁ। আসনখন মই ইয়াত মোৰ নিজৰ ৰুমতে মই পাতি দেখুৱাইছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। মই এখন আসন পাতিছোঁ ইয়াত, আৰু এইখন মোৰ পুৰণাই আসন হয়। গতিকে ইয়াত মই এখন কাপোৰ পাৰি দিছোঁ। চক এনেকৈ আসনখনত আপোনালোকে হালধীয়া কাপোৰ পাৰি ল'ব। পৰাৰ পাছত এনেকুৱা ছেম ফটো কিনি আনিব। ফটোখন আপুনি মন কৰক, ইয়াত গণেশ আছে, লক্ষ্মী আছে আৰু কুবেৰ আছে। আমাৰ কুবেৰ মহাৰাজে ইয়াতে আছে। গতিকে এনেকৈ ফটো এখন কিনি লৈ আহিব। দেখি পালে চাগে ভালকৈ বুজি পাব। কোনোবা পূজা দোকানত গ'লে এই ফটোখন পাই যাব আপোনালোকে। তো আপোনালোকে শ্বৰ্ট কেমেৰাও কৰি ল'ব পাৰিব মোবাইলত। এই ফটোখন অনাৰ পিছত আপোনালোকে বজাৰৰ পৰা কিনি আনিব। অনাৰ পিছত ইয়াক তুলসী পানী দি কিনে ছটিয়াই মেলি, তুলসী পানী ইয়াত আছে, এইটো ছটিয়াই মেলি অলপ ধুই মচি কুচি ল'ব, চাফ চিকুণ কৰি আপুনি আসনত তেনেকৈ বহাই দিব। এইখন মোৰ আগৰ পুৰণা আসন আছে, গতিকে বেলেগ ফটো ইয়াত আছে। আপোনালোকৰ তাত যদি নাই একো আপত্তি নাই, নাথাকিলেও হ'ব। এইবোৰ মোৰ আগৰ পুৰণা আসন। গতিকে এনেকৈ আপুনি আসনত পাতি ল'ব। পতাৰ পিছত এনেকৈ চাকি এগছ জ্বলাব। চাকি এগছ জ্বলোৱাৰ পাছত চাকিটোৰ তলত এনেকৈ চাউল অলপ ল'ব। এনেকৈ চাউল লৈ তলত এনেকৈ দি ল'ব। দি পেলাই ইয়াত চাকিখন ইয়াত বহুৱাই দিব। বহুৱাৰ পাছত কিবা ধূপ আছে, এনেকৈ ধূপ মই এইটো জ্বলাই থৈছোঁ। চক ধূপ জ্বলাই ল'ব। ধূপ জ্বলাই এনেকৈ কাষতে থৈ দিব। থোৱাৰ পাছত এনেকৈ চন্দন ল'ব। এইটো চন্দন চাই লওক, নহ'লে এইটো আপুনি অষ্টগন্ধ হয়, অষ্টগন্ধ ল'ব পাৰে, নহ'লে কুমকুম লৈ ল'ব। লৈ পেলাই এইটো পানীত ঘুলি ল'ব। ঘুলি পেলাই ইয়াত চন্দন লগাই দিব। লগোৱাৰ পাছত গণেশক লগাব, মা লক্ষ্মীক লগাব আৰু কুবেৰ মহাৰাজক লগাব। লগোৱাৰ পাছত আপোনালোকে এনেকৈ চক প্ৰথমতে এনেকৈ খুচুৰা পইচা এটা বাতিত এনেকৈ ভৰ্তিকৈ ল'ব। খুচুৰা পইচা লোৱাৰ পাছত এই খুচুৰা পইচাখিনি ইয়াতে থাকিব। এই বস্তুটোৰে পূজা হ'ব, এই খুচুৰা পইচাখিনিৰে পূজা হ'ব। আৰু আপোনাৰ ঘৰত যিখিনি এতিয়া চলি থকা বৰ্তমান আমাৰ দেশত যিবোৰ চলি থকা পইচা, যেনেকৈ 500 টকীয়া, এনেকৈ এখন 500 টকীয়া ল'ব, 100 টকীয়া এখন ল'ব, 200 টকীয়া এখন ল'ব। আৰু মোৰ ইয়াত যিকেইটা আছে সেইকেইটা দি দিছোঁ, আপোনালোকে মিলাই ল'ব। যিখিনি পইচা চলিছে গোটেইবোৰ পইচা দি পেলাই এটা বান্দোল বনাব। এনেকৈ মুলি সূতা দি পেলাই এইটো বান্ধিব। এইটো মুলি সূতা যিটো আমি ইয়াত বান্ধো, এইটো বজাৰত কিনিলে পায়। এই সূতাটো আনি পেলাই এনেকৈ বান্দিল বনাই ল'ব। আৰু বনাই পিনে ইয়াকো এনেকৈ বান্দিল বনাই ইয়াৰ ওপৰতে ৰাখি দিব। খুচুৰা পইচাখিনি ওপৰতেই এনেকৈ মই যেনেকৈ থৈছোঁ এনেকৈ সজাই ৰাখিব আপোনালোকে ধুনীয়াকৈ। সজোৱাৰ পাছত আমি গণেশ, লক্ষ্মী আৰু কুবেৰ মহাৰাজৰ আমি পূজা কৰিম। তাৰ আগতে ইয়াৰ লগত আমি আৰু কি ৰাখিব লাগিব এইখিনি মই দেখুৱাই দিছোঁ আপোনালোকক। প্ৰথমে চক এইটো দেখিছে হালধি টুকুৰা। এনেকৈ হালধি টুকুৰা 5টা ল'ব। মোৰ ওচৰত 2টা আছে বৰ্তমান, মই 2টাই দেখাইছোঁ। এনেকৈ 5 টুকুৰা ল'ব। এইটো চক কেমেৰামেনক মই ভালকৈ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটো দেখি পাইছে, হালধি, শুকান হালধি টুকুৰা হয় এইটো। 2 নম্বৰতে এইটো ল'ব আপুনি 5 টুকুৰা। 2 নম্বৰতে আপুনি এইটো কৌৰি গুটি দেখিছে চাগে, এইটো কৌৰি গুটি দেখিছে, চিনি পাইছে চাগে। কেমেৰামেনক ভালকৈ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। দেখিছে এইটো কৌৰি। এনেকৈ কৌৰি বজাৰৰ পৰা 5টা কিনি লৈ আহিব। আৰু গোমতি চক্ৰ বুলি কয় এইটো গোমতি চক্ৰ। এইটো চক, এইটো চিনি পাইছে চাগে। এইটো এনেকৈ 5টা কিনি লৈ আহিব। এইটো গোমতি চক্ৰ চক, এইটো কেনেকৈ থাকে এই দেখিছে, এইটো বজাৰত পায়। এইটো কিনিলে পায় এনেকৈ চেপেটা। এইটো গোমতি চক্ৰ বুলি কয়। এইটো লক্ষ্মীৰ স্থানত ৰখা, এইটো লক্ষ্মীৰ বাহন হয়। ইয়াক আপোনালোকে ইয়াত থ'ব। এনেকৈ একেলগত থ'ব গোটেই বস্তুখিনি। একেলগত থৈ পেলাই এইবিলাককো আপুনি তুলসী পানী অলপ ছটিয়াই মেলি ধুই পখালি ল'ব। লোৱাৰ পাছত এইখিনি ইয়াতে থৈ দিব কাষতেই। থোৱাৰ পাছত আমি
বৰ্তমান এওঁক ধূপ আৰু চাকি আমি দেখুৱালোঁ। দেখুৱাৰ পাছত আমি এখন প্লেটত ইয়াত আমি ভোগ লগাম। আমাৰ লক্ষ্মী, গণেশ আৰু কুবেৰ মহাৰাজৰ কাৰণে আমি ভোগ লগাম, মিঠাই লগাম। আমি মিঠাই হওক, ফল হওক, যি পাৰোঁ কল হওক, আপেল হওক বা অলপ মিঠাই, বগা মিঠাই লগালে বগা মিঠাই হোটেলৰ পৰা কিনি আনিব পাৰে। গাখীৰৰ মিঠাই, বগা মিঠাই 5 বিধ লগাই দিব ইয়াতে সজাই মেলি। এইখিনিও আপুনি ইয়াতে কাষতে ভোগ লগাব পাৰে। কিবা এখনত কলপাত এখিলা ঢাকি দিব। ঢকাৰ পাছত অলপ পানী দি দিব, পানী অলপ ছটিয়াই দিব। ছটিয়াৰ পাছত এইটো আপোনালোকে ঢাকি ৰাখিব। ৰখাৰ পাছত এইটো ভোগ লাগি গ'ল। এতিয়া আমি কি কৰিব লাগিব, আমি হাতযোৰ কৰি আমাৰ লক্ষ্মী মা আৰু গণেশক আমি প্ৰাৰ্থনা কৰিব লাগিব যে এই ভগৱান, আমাৰ ঘৰত যিহেতু অস্থায়ী লক্ষ্মী বাসৰ কাৰণে মই আজি যি উপায় কৰিছোঁ, এই উপায়টো সফল সিদ্ধি কৰিবৰ কাৰণে গণেশ ভগৱানক প্ৰাৰ্থনা কৰিব। আৰু মা লক্ষ্মী আৰু কুবেৰ মহাৰাজক এইটোৱে আশীৰ্বাদ বিচাৰিব যাতে সদায় মোৰ ঘৰত ধন ধান, টকা পইচাৰ কোনোদিন যাতে ঘৰখনত অভাৱ নহয়, বছ এনে বুলি প্ৰাৰ্থনা কৰিব। কৰাৰ পাছত আপোনালোকে ইয়াত যিটো মই দেখাইছোঁ, আপোনালোকে ইয়াত জপ কৰিবৰ কাৰণে আপোনাক এটা মালা লাগিব। এই মালাটো হৈ গ'ল, এইটো পদুম ফুলৰ মালা, দেখিছে? এইটো হিন্দীত কমল গদ্দিকা মালা বুলি কয়। এইটো হৈ গ'ল আপোনাৰ পদুম ফুলৰ মালা। আৰু এইটো বজাৰত কিনিলে আপুনি বহুত এভেইলেবল পায়, বজাৰত পূজা দোকানত পাই যাব। এইবিলাক কিনি লৈ আহিব আৰু ইয়াক তুলসী পানী দি পেলাই ইয়াক শুদ্ধিকৰণ অলপ কৰা যায়। পূজা পাতল ইয়াৰো এটা বিধি বিধান আছে। গতিকেলৈ যদি নাজানে, আকৌ মই মালা কেনেকৈ শুদ্ধিকৰণ কৰিব লাগে ইয়াৰ বিষয়ে মই ভিডিঅ' এটা বনাম। এইটো আপোনালোকে চাই ল'ব, নেক্সট ফ'ল' কৰি ৰাখিব। নেক্সট টাইমত আকৌ পাই যাব মালা কেনেকৈ শুদ্ধিকৰণ কৰিব লাগে। ইয়াৰো মন্ত্ৰ আৰু ইয়াৰো উপায় আৰু বিধি বিধান মই দিম। ইয়াৰ নেক্সট টপিকত মই এইটো দিম, আহিম আকৌ নিশ্চয়। তাৰপিছত এনেকৈ এটা মোনা ল'ব, এইটো মালাৰে মোনা হয়। এই মোনাটোত এইফালে এটা ফুটা থাকে, আঙুলি এটা পাৰ হৈ যায় এইফালে এনেকৈ, আৰু বাকী হাতখন ভিতৰলৈ সোমাই থাকে এনেকৈ। তেতিয়া ইয়াত জপ কৰিব পাৰি। জপ কৰাটো আমি যাতে কোনো দেখি নাপায়, সেইটো কাৰণে এইটো মোনাটো লোৱা হয়। জপটো সোনকালে সফল আৰু সিদ্ধি হয়। গতিকেলৈ আমি জপ কেনেকৈ কৰিম, এইটো জপ কৰাও নিয়ম আছে, মই আপোনাক দেখুৱাই দিছোঁ। জপ কৰা এই মালাটো আপোনালোকে ল'ব এনেকৈ, এইটো আঙুলিত ল'ব, এইটো আঙুলিটো বাহিৰত ওলাই থাকিব। এই ভিতৰত আমাৰ এনেকৈ জপ হ'ব। এইটো এৰিটো চাওক, এইটো হিচাপত আমাৰ জপ হৈ যাব। মালা জপ কৰা বিধি এইটো। আপুনি এইটো এপাক ঘূৰাব, 108 হ'ব। গতিকেলৈ আমি এতিয়া আমাৰ পূজা পাতল হৈ গৈছে। গতিকেলৈ আমাৰ মা লক্ষ্মীক আমি পচন্দ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি সন্তুষ্ট কৰিবৰ কাৰণে আমি মালা জপ কৰিব লাগিব, মন্ত্ৰ জপ কৰিব লাগিব। গতিকেলৈ আমি কি মন্ত্ৰ দি জপ কৰিম এতিয়া, মই এটা মন্ত্ৰ লিখি থৈছোঁ, কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যাতে ভালকৈ আপোনালোকে চাব। মই কৈ দিছোঁ, এইটো মন্ত্ৰ হয়, মই ইয়াত লিখি থৈছোঁ। আপোনালোকে ভালকৈ কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যাতে ডাঙৰ কৰি আপোনালোকক দেখুৱাই দিয়ে। আপোনালোকে পাৰিলে ভিডিঅ'টো স্কিপ কৰি ৰখাই লৈ মন্ত্ৰটো লিখি ল'ব। ওম মহালক্ষ্মী নমঃ, এইটো একেবাৰে সৰু মন্ত্ৰ হয়। এইটো মন্ত্ৰ দি জপ কৰিব আৰু মালাটো এনে ঘূৰাই যাব। ওম মহালক্ষ্মী নমঃ, ওম মহালক্ষ্মী নমঃ, ওম মহালক্ষ্মী নমঃ, এনেকৈ জপ কৰি ঘূৰাই ঘূৰাই গৈ থাকিব। 2 নম্বৰ আৰু এটা মন্ত্ৰ দিছোঁ, ওম শ্ৰীম 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 কমলে কমলালে নমঃ। ওম শ্ৰীম 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 কমলে কমলালে নমঃ। গম পাইছে চাগে, বুজি পালে? গতিকেলৈ এই মন্ত্ৰ যদি আপুনি ইয়াক যদি যিমান সময় পাৰে আপুনি সেইদিনাখন ব্ৰতত থাকিব। যদিও কিবা আহাৰ খায়, চাব নিৰামিষ খাব সেইদিনাখন, যাতে নহৰু পিঁয়াজ নাখায়। আৰু এই যেতিয়াই এই ক্ৰিয়াটো কৰিব আপুনি শুকুৰবাৰ দিন এটাতেই কৰিব, নহ'লে পূৰ্ণিমা দিনাখন কৰিব, নহ'লে অমাৱস্যা দিনাখন কৰিব, নহ'লে শুকুৰবাৰ দিন এটাত এইটো কৰিব ৰাতি। কৰাৰ পাছত এইটো যেতিয়া জপ হৈ গ'ল, আপোনাৰ মালা জপ যেতিয়া আপোনাৰ শেষ হৈ যাব, আপুনি কিমান মালা জপ কৰিব এইটো আগতে আপুনি কৈ ল'ব যে মই ইমান মালা, মা আপোনাৰ কাৰণে, লক্ষ্মী মা মই আপোনাৰ কাৰণে ইমান মালা জপ কৰিম। গতিকেলৈ এইটো আপুনি আগতে মাক যেতিয়া পূজা কৰিব তেতিয়াই আপুনি কৈ ল'ব। কোৱাৰ পাছত আপুনি যিমান মালা ক'ব সিমানেই জপ কৰিব লাগিব। এইটো যদি 1 মালা কৈছে 1 মালাই জপ কৰিব, 2 মালা কৈছে 2 মালাই জপ কৰিব। এইটো আপুনি সংকল্প লৈ ল'ব। প্ৰথমে পানী অকণমান হাতত লৈ পেলাই, লোৱাৰ পাছত তাতেই এৰি দিব পানীখিনি। এইটো সংকল্প হৈ গ'ল। লোৱাৰ পাছত আপুনি পূজা পাতল কৰিলে, আপুনি মালা জপ কৰিলে। কৰাৰ পাছত আপুনি এনেকৈ থাকিব দিব, চাকিখনত তেল ঢালি দিব আৰু অখণ্ড গোটেই ৰাতি জ্বলিব দিব। আপুনি গৈ সেইদিনাখন গৈ শুই যাব। সেইদিনাখন আপুনি বিচনাত নহয় পাৰিলে মাটিত বিচনা পাৰি শুই ল'ব। নেক্সট দিনা ৰাতিপুৱা আকৌ গা পা ধুই আপুনি নিজৰ কামত চব সামৰি আকৌ আহিলে, আপুনি আহি পেলাই দেখিলে চাকি জ্বলি আছে, আপুনি তেতিয়ালৈকে চাকিটো জ্বলিব লাগিব। জ্বলাৰ পাছত আপুনি কি কৰিব, আহিব, ইয়াত যিখিনি বস্তুটো আপুনি ৰাখিছে চাব, এইটো মন কৰিব।
এইটো কিন্তু ভালকৈ চাবলগীয়া কথা। ইয়াত দেখিছে যিখিনি বস্তু ৰাখিছে, এইখিনি আপুনি হালধীয়া কাপোৰ এডোখৰ ইমান 1 ফুট 1.5 ফুটমান আনি ৰাখিব। এই গোটেই বস্তুখিনি আপুনি সেই হালধীয়া কাপোৰত দি পেলাই আপুনি এটা টোপোলা বনাব। এটা টোপোলা বনাব। সেই টোপোলাটো লগতে এই পইচাখিনি, লগতে যিখিনি খুচুৰা পইচা থৈছিলে এইখিনি গোটেইখিনি নি পেলাই আপোনাৰ য'ত তিজৰি, য'ত আপুনি পইচা পাতি ৰাখে তাতেই নি কিনে তিজৰি ধুনীয়াকৈ এইটো ভৰাই থৈ দিব। তাতেই তিজৰিৰ তলত আপুনি হালধীয়া কাপোৰ যিখন ইয়াত পাৰি থ'ব, সেই কাপোৰখন নি পেলাই তাত তলত পাৰি ল'ব। তিজৰিৰ তলত হালধীয়া কাপোৰখন, তাৰ ওপৰতে এইটো থৈ দিব। ইয়াত যিটো টোপোলা বনাই থ'ব, এই টোপোলাটো ইয়াৰ ওপৰতে এনেকৈ ৰাখি দিব টোপোলাটো। আৰু কোনোবা দিনাখন যেতিয়া আপুনি ঘৰত চাকি বাতি জ্বলায়, তেতিয়া তিজৰি খুলিব নালাগে। আপুনি গডৰেজৰ বাহিৰৰ পৰাই অলপ ধূপ চাকি জ্বলাই দিব। ওম মহালক্ষ্মী নমঃ, ওম মহালক্ষ্মী নমঃ, ওম মহালক্ষ্মী নমঃ। এইটো আপুনি কৈ ধূপ চাকি কেতিয়াবা মাজে সময়ে জ্বলাই থাকিব। আৰু যেতিয়াই আপোনাৰ যেনেকৈ নৱৰাত্ৰি আহিলে, তেতিয়া যেনেকৈ আপোনাৰ দেৱালী অমাৱস্যা ৰাতি আহিলে, তেতিয়া আকৌ এইখিনি উলিয়াই লৈ আকৌ সেনেকৈ চেম ক্ৰিয়া আকৌ সেইদিনাখন কৰিব আৰু অখণ্ড চাকি আৰু জ্বলাই থৈ দিব। সেইটো আৰু নি কিনে আকৌ তিজৰিত থৈ দিব। প্ৰতি বছৰে বছৰে এনেকৈ কৰি থাকিব। যদি পাৰে ৰূপৰ এনেকৈ চিক্কা পইচা, আপুনি যিটো ৰূপৰ চিক্কা পায় গণেশ আৰু মহালক্ষ্মী লগাই, সেইটোও আনি পেলাই লগতে পূজা কৰি ইয়াতে থৈ দিব লগতেই। আপোনাৰ মই জীৱনত মই মিছা কথা কোৱা নাই, এইটো মোৰ প্ৰমাণিক আছে আৰু হাজাৰ মানুহ লাখ মানুহ এইটো প্ৰমাণ পাইছে। গতিকে আপোনালোকেও কৰি চাব, সফল হ'ব, সিদ্ধি হ'ব। আপোনালোকে যিটো ভাবিছে চব আশা আপোনালোকৰ পূৰ হ'ব। ধন ধানৰ অভাৱ নহ'ব, কোনোদিনেই আপোনালোকৰ অসুবিধা নহয়। ভগৱানৰ ওচৰত মই এইটো প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে যাতে কৰে, আপোনালোকে সফল হয়, সিদ্ধি হয়, তাৰে কামনাৰে। জয় শ্ৰীৰাম। আৰু নেক্সট টপিক লৈ পিনে আকৌ আহিম। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই ৰাখিব। ভৱিষ্যতে আকৌ যিবিলাক মই ভিডিঅ' বনাই যাম, এইবিলাক যাতে আপোনালোকে পিছত পাই গৈ থাকে। নেক্সট ভিডিঅ'ত মই মালা শুদ্ধিকৰণ কেনেকৈ কৰিব লাগে, তাৰ মন্ত্ৰ কি আছে, এইটো মই দিম। নেক্সট টপিক আকৌ আহিম। কেতিয়াবা সময় পালে আকৌ ভিডিঅ' বনাম, আপোনালোকলৈ বুলি বনাম। এনেকৈ সময় উলিয়াই মাজে মাজে বনাই থাকিম। জয় শ্ৰীৰাম। জয়